নমস্কাৰ বন্ধু বান্ধৱীসকল, তোমালোকৰ বাবে কেইটামান সাধাৰণ জ্ঞানৰ কুৱেশ্যন লৈ আহিছোঁ। এই কুৱেশ্যন এনচাৰবোৰ যদি চাই কিবা উপকৃত হয় তেনেহ'লে চেনেলটোক প্লিজ লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰি দিব। 1 নম্বৰ কুৱেশ্যনটো হ'ল, ব্ৰিটেইনত ব্যৱহাৰ কৰা মুদ্ৰাবিধৰ নাম কি? এনচাৰটো হ'ল পাউণ্ড ষ্টাৰ্লিং। জাপানত ব্যৱহাৰ কৰা মুদ্ৰা কি? জাপানী য়েন। ছিংগাপুৰত ব্যৱহাৰ কৰা মুদ্ৰা কি? ছিংগাপুৰ ডলাৰ। পৃথিৱী আৰু সূৰ্যৰ মাজত দূৰত্ব কিমান? প্ৰায় 14,95,00,000 কিলোমিটাৰ। পৃথিৱীৰ পৰা চন্দ্ৰৰ দূৰত্ব কিমান? 3,84,400 কিলোমিটাৰ। ভাৰতৰ জাতীয় সংগীত গোৱাৰ সময়কাল কিমান? 52 ছেকেণ্ড। পিঁয়াজত খোৱা অংশটো কি? কাণ্ড। পৃথিৱীৰ বিষুৱীয় পৰিধি কি? 40,030 কিলোমিটাৰ। LED-ৰ সম্পূৰ্ণ ৰূপ কি? লাইট ইমিটিং ডায়োড। আগ্নেয়গিৰিৰ পৰা প্ৰভাৱিত হোৱা জ্বলন্ত তৰল উপাদান কি? লাভা। 11 নম্বৰ কুৱেশ্যনটো হ'ল, লাইট বাল্বত থকা ফিলামেণ্টটো কি? টাংষ্ট্ৰেন। গ্ৰীক বৰ্ণমালাৰ প্ৰথম আখৰটো কি? আলফা। ৱেবছাইট এটাৰ প্ৰথম পৃষ্ঠাটো কি বুলি কোৱা হয়? হোম পেজ। শৰীৰৰ সকলো অংশলৈ তেজৰ হৃদযন্ত্ৰৰ প্ৰৱাহ কি বুলি কোৱা হয়? প্ৰচলন। ৰেচম পকৰ খাদ্য সামগ্ৰী কি? মালবেৰী পাত। পানীৰ হিমায়িত বিন্দুটো হ'ল 0 ডিগ্ৰী চেণ্টিগ্ৰেড। চিমৰ সম্পূৰ্ণ ৰূপ কি? ছাবস্ক্ৰাইবাৰ আইডেণ্টিটি মডুল। LISPৰ সম্পূৰ্ণ ৰূপ কি? লাৰ্জ স্কেল ইণ্টিগ্ৰেটেড চাৰ্কিউট। VoIPৰ সম্পূৰ্ণ ৰূপ কি? ভয়েচ অভাৰ ইণ্টাৰনেট প্ৰট'কল। নাছাৰ সম্পূৰ্ণ ৰূপ কি? নেশ্যনেল এৰ'নটিক্স এণ্ড স্পেচ এডমিনিষ্ট্ৰেশ্যন। HTTPৰ সম্পূৰ্ণ ৰূপ কি? হাইপাৰ টেক্সট ট্ৰান্সফাৰ প্ৰট'কল। HTTPSৰ সম্পূৰ্ণ ৰূপ কি? হাইপাৰ টেক্সট ট্ৰান্সফাৰ প্ৰট'কল ছিকিউৰ। নিউজৰ সম্পূৰ্ণ ৰূপ কি? নৰ্থ ইষ্ট, ৱেষ্ট, ছাউথ। মহাত্মা গান্ধীৰ সম্পূৰ্ণ নাম কি? মোহনদাস কৰমচান্দ গান্ধী। দিল্লীত মহাত্মা গান্ধীৰ সমাধিৰ নাম কি? ৰাজঘাট। মানৱ শৰীৰৰ আটাইতকৈ চুটি হাড়ডালৰ নাম কি? ষ্টেপছ। পৃথিৱীৰ আটাইতকৈ ওখ ঘাঁহৰ নাম কি? বাঁহ। ভেটৰ সম্পূৰ্ণ ৰূপ কি? ভেলু এডেড টেক্স। মানুহৰ জিভাৰ কাৰ্য কি? বিভিন্ন বস্তুৰ সোৱাদ লোৱা। মন'মিটাৰৰ কাৰ্য কি? বন্ধ প্ৰণালীৰ চাপ জোখা। ভাৰত আৰু শ্ৰীলংকাৰ মাজৰ উপসাগৰ কি? মান্নানৰ উপসাগৰ। প্ৰকৃতিত পোৱা আটাইতকৈ কঠিন পদাৰ্থটো কি? হীৰা। মানৱ শৰীৰত আটাইতকৈ কঠিন পদাৰ্থ কি? দাঁতৰ এনামেল। পৃথিৱী পৃষ্ঠৰ বায়ুৰ গতি বেগ সৰ্বাধিক কিমান? 372 কিলোমিটাৰ প্ৰতি ঘণ্টাত। হিন্দী ভাষাৰ লিপি কি? দেৱনাগৰী। পৃথিৱীৰ আটাইতকৈ গৰম মহাদেশটো কি? আফ্ৰিকা। মানুহৰ শৰীৰৰ উচ্চতা কিমান? 37 ডিগ্ৰী চেলছিয়াছ বা 98.6 ডিগ্ৰী ফৰেনহাইট। দক্ষিণ মেৰুৰ সৈতে উত্তৰ মেৰুত যোগদান কৰা কাল্পনিক ৰেখাটো কি? দ্ৰাঘিমাংশ ৰেখা। বেৰ'মিটাৰ দ্ৰুতগতিত হ্ৰাস হোৱাৰ সূচক কি? ধুমুহা। আন্তৰ্জাতিক মহাকাশ কেন্দ্ৰ কি? পৃথিৱীৰ নিম্ন কক্ষপথত কৃত্ৰিম মহাকাশ কেন্দ্ৰ। মানুহৰ শৰীৰৰ আটাইতকৈ ডাঙৰ হাড়ডাল কি? ফিমাৰ বা উৰুৰ হাড়। মানৱ শৰীৰৰ আটাইতকৈ ডাঙৰ গাঁঠিটো কি? আঁঠু। পৃথিৱীৰ আটাইতকৈ ডাঙৰ জীৱিত চৰাইটো কি? উট পক্ষী। পৃথিৱীৰ আটাইতকৈ ডাঙৰ স্তন্যপায়ী প্ৰাণীটো কি? ব্লু ৱেল। সৌৰজগতৰ আটাইতকৈ ডাঙৰ গ্ৰহ কি? বৃহস্পতি। সিন্ধু নদীৰ দৈৰ্ঘ্য কিমান? 3180 কিলোমিটাৰ। গংগা নদীৰ দৈৰ্ঘ্য কিমান?
2510 কিলোমিটাৰ। ৰঙা ৰক্তকণিকা RBC জীৱনকাল কিমান? 120 দিন। পৃথিৱীৰ আটাইতকৈ দীঘল সাপটো কি? অজগৰ। মানৱ শৰীৰৰ আটাইতকৈ দীঘল প্ৰকাৰৰ কোষ কি? স্নায়ু কোষ, নিউৰন। বায়ুমণ্ডলৰ আটাইতকৈ নিম্ন পৃষ্ঠটোক কি বুলি কোৱা হয়? ষ্ট্ৰপোস্ফিয়াৰ। পৃথিৱীৰ বাবে শক্তিৰ মুখ্য উৎস কি? সূৰ্য। ক্লৰ'ফিলৰ খনিজ উপাদান কি? মেগনেছিয়াম। সংসদৰ দুটা অধিৱেশনৰ মাজত সৰ্বাধিক সময় কিমান? 6 মাহ। ভাৰতৰ প্ৰধানমন্ত্ৰী হোৱাৰ নিম্নতম বয়স কিমান? 25 বছৰ। সালোকসংশ্লেষণৰ পৰিচালনাৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ কাৰকটো কি? সূৰ্যৰ পোহৰ। জীয়াই থকা বস্তুবোৰৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ কি? অক্সিজেন আৰু পানী। সমগ্ৰ বিশ্বতে আটাইতকৈ জনপ্ৰিয় খেল কি? ফুটবল। কেৱল উদ্ভিদ খোৱা প্ৰাণীৰ নাম কি? তৃণভোজী। ভাৰত আৰু পাকিস্তানৰ সীমান্তৰ নাম কি? ৰেড ক্লিফ লাইন। ভাৰতীয় মৰুভূমিৰ নাম কি? থাৰ। জাতীয় উপদ্বীপৰ নাম কি? ডেক্কান মালভূমি। উত্তৰ মেৰুত ভাৰতৰ গৱেষণা কেন্দ্ৰৰ নাম কি? হিমাদৰী। ভূমিত থকা আটাইতকৈ ডাঙৰ জন্তুটোৰ নাম কি? আফ্ৰিকান হাতী। পৃথিৱীৰ সৰ্ববৃহৎ মহাসাগৰৰ নাম কি? প্ৰশান্ত মহাসাগৰ। ভাৰতৰ জাতীয় প্ৰাণীৰ নাম কি? বাঘ। ভাৰতৰ জাতীয় চৰাইৰ নাম কি? ময়ূৰ চৰাই। ভাৰতৰ জাতীয় নদীৰ নাম কি? গংগা নদী। ভাৰতৰ জাতীয় গছৰ নাম কি? ভাৰতীয় বটগছ। আমাৰ ভাৰতীয় জাতীয় পতাকাৰ নাম কি? তিৰংগা বা তিৰংগা। ভাৰতৰ জাতীয় গীতৰ নাম কি? বন্দে মাতৰম। ভাৰতৰ জাতীয় সংগীতৰ নাম কি? জন গণ মন। আমাৰ গ্ৰহটোৰ নাম কি? পৃথিৱী। জীৱিত বা মৃত উদ্ভিদ অধ্যয়ন কৰা বিজ্ঞানীজনৰ নাম কি? উদ্ভিদ বিজ্ঞানী। পৃথিৱীৰ আটাইতকৈ সৰু চৰাইটোৰ নাম কি? হমিংবাৰ্ড। ছাল আৰু চুলিক ইয়াৰ ৰঞ্জক প্ৰদান কৰা পদাৰ্থটোৰ নাম কি? মেলানিন। পৃথিৱীৰ আটাইতকৈ ওখ প্ৰাণীটোৰ নাম কি? জিৰাফ। পৃথিৱীৰ আটাইতকৈ ডাঙৰ বৰষুণ বনাঞ্চলৰ নাম কি? আমাজন। ভূমিৰ দ্ৰুততম প্ৰাণীটোৰ নাম কি? চিতা। জাপানৰ হিৰোশ্বিমাত পেলোৱা প্ৰথম পাৰমাণৱিক বোমাৰ নাম কি? লিটল বয়। ভাৰতত নিৰ্মিত প্ৰথম কম্পিউটাৰটোৰ নাম কি? সিদ্ধাৰ্থ। প্ৰথম ভাৰতীয় উপগ্ৰহৰ নাম কি আৰু ইয়াক কেতিয়া এৰি দিয়া হৈছিল? আৰ্যভাটা। 1975 চনত এৰি দিয়া হৈছিল। গ্ৰীক সংগীতৰ ঈশ্বৰৰ নাম কি? এপল'। পৃথিৱীৰ মাজভাগত চলি থকা অদৃশ্য ৰেখাটোৰ নাম কি? বিষুৱ ৰেখা। মানৱ শৰীৰৰ আটাইতকৈ ডাঙৰ গ্ৰন্থিটোৰ নাম কি? যকৃত। মানুহৰ তেজৰ তৰল উপাদানটোৰ নাম কি? প্লাজমা। পৃথিৱীৰ আটাইতকৈ দীঘল নদীখনৰ নাম কি? নীল নদী। শৰীৰৰ চাৰিওফালে তেজ পাম্প কৰা অংগটোৰ নাম কি? হৃদয়। ছালৰ আটাইতকৈ বাহিৰৰ স্তৰৰ নাম কি? এপিডাৰ্মিছ। দিল্লীত লাল বাহাদুৰ শাস্ত্ৰীৰ সমাধিৰ নাম কি? বিজয় ঘাট।